প্ৰাদেশিকৰণৰ সমস্যা কেতিয়া সমাধান হ'বগে? অক্টোবৰত চৰকাৰে কি বিভাগত নিযুক্তি দিব? বৰ্তমান সময়ত বিদ্যালয়ৰ প্ৰাদেশিকৰণক লৈ বহুতৰে মনত বিভিন্ন ধৰণৰ প্ৰশ্ন আহি আছে আৰু এই প্ৰশ্নৰ উত্তৰৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ৰ এটা মন্তব্য দেখুৱাই ল'ব বিচাৰিছোঁ। চাওঁতে আমাৰ হাইস্কুলবিলাক ডন বস্কো সেন্ট মেৰিজতকৈ ভাল হ'ব পাৰে। অংগনবাড়ীবোৰ ধুনীয়া হৈছে, হাইস্কুলবোৰ ধুনীয়া হ'ব। এনেকৈ আমি অসমখনক আগুৱাই লৈ গৈ থাকিম। বসুন্ধৰা, মাটিৰ পট্টা কোনেও আগত চিন্তা কৰা নাছিল। আজি আমি এটাকৈ মানুহৰ যিমান সমস্যা আছিল আমি গোটেইবোৰ শেষ কৰিছোঁ। 1 অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মীৰো দৰমহা বাঢ়িব, সহায়িকাৰো দৰমহা বাঢ়িব, ৰান্ধনীৰো দৰমহা বাঢ়িব, আশা কৰ্মীৰো দৰমহা বাঢ়িব, গাঁওবুঢ়াৰো দৰমহা বাঢ়িব। আমি সকলোকে আমি সন্তুষ্ট কৰিম। টিউটৰসকলৰ দৰমহা বাঢ়িব। চাকৰি বিদ্যালয় যিবিলাকৰ প্ৰাদেশিকৰণৰ সমস্যা আছিল, যিমান পাৰো প্ৰাদেশিকৰণৰ সমস্যাও আমি এই বছৰতে সমাধান কৰিম। তাৰ মানে এই পঞ্চায়ত ইলেকশ্যনৰ পৰা অহা বিধানসভালৈকে আমাৰ গাড়ী ছুপাৰফাষ্ট 120 স্পীডত চলিব। যিমান কাম কৰিলো 4 বছৰত যিমান কৰিলো 1 বছৰত। এয়া হৈছে পঞ্চায়ত ইলেকশ্যনত মুখ্যমন্ত্ৰীৰ ভাষণৰ কিছু দৃশ্যাংশ। ইয়াত মুখ্যমন্ত্ৰীয়ে বিভিন্ন কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ লগতে প্ৰাদেশিকৰণৰ সমস্যা সমাধানৰ কথাটো স্পষ্টভাৱে কৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক এই ভিডিঅ'টোৰ যোগেদি আকৌ এবাৰ মনত পেলাই দিছোঁ যাতে অক্টোবৰতে প্ৰাদেশিকৰণৰ সমস্যা সমাধানৰ কথাটোতো গুৰুত্ব দিয়ক আৰু অপ্ৰাদেশিক শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলক ন্যায্যতা দিয়ক। ধন্যবাদ।